খাৰঘুলিক জাইকাৰ নতুন বছৰৰ উপহাৰ জাইকাৰ বাবে ভাঙিল অকণ অকণকৈ সজাই লোৱা ঘৰখন জাইকাৰ বাবে ভাঙি চুৰমাৰ হ'ল হেপাহৰ বাইকখন হেপাহৰ অটোখন জাইকাৰ পানীৰ পাইপ ফুটি 200 ফুট ওপৰলৈ উঠিল পানীৰ জোৱাৰ গুৱাহাটীৰ খাৰঘুলিত জাইকাৰ বাবে অবৰ্ণনীয় পৰিস্থিতি 2 জানুৱাৰী 2025 ইংৰাজী নৱবৰ্ষৰ দ্বিতীয়টো দিন 1 তাৰিখৰ নিশা পাৰ কৰি নতুন পৰিকল্পনা হাতত লৈ গুৱাহাটীৰ খাৰঘুলিৰ নামঘৰ পথবাসী সাৰ পাইছিল মাথো তেনেতেই লাগিল হাহাকাৰ জাইকাৰ পানীৰ পাইপ ফুটিল প্ৰচণ্ড এক শব্দত সাৰ পালে খাৰঘুলিৰ বাসিন্দাই প্ৰচণ্ড জোৰত অহা পানীৰ ঢৌৱে উটুৱাই নিলে সকলো ভয়াবহ জলপ্ৰলয়ত কঁপি উঠিল খাৰঘুলি মুহূৰ্ততে হাহাকাৰ লাগিল মুহূৰ্ততে সকলো শেষ হৈ গ'ল পানীৰ ঢৌৱে তছনছ কৰিলে সপোনৰ ঘৰখন বাটপথ জলমগ্ন ঘৰে ঘৰে এককাল পৰ্যন্ত পানী ঘৰৰ ভিতৰবোৰ শেষ হৈ গ'ল তাৰ বাবে কাৰ দুখত জাইকাৰ পানীৰ পাইপ ফুটিল কাৰ গাফিলতিত জাইকাৰ জলবিস্ফোৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে কিন্তু এয়াইতো প্ৰথম নহয় খাৰঘুলি জাইকাৰ পানীৰ পাইপ ফুটা এয়া দ্বিতীয়টো ঘটনা 25 মে 2023তো খাৰঘুলিত ফুটিছিল জাইকাৰ পাইপ কেৱল এই দুটা ঘটনাই নহয় ৰাজগড়তো জাইকাৰ পানীৰ পাইপ ফুটিছিল গুৱাহাটীৰ য'তে ত'তে জাইকাৰ পানীৰ পাইপ ফুটাটো যেন এতিয়া এক তেনে সাধাৰণ ঘটনা কিন্তু খাৰঘুলিৰ আজিৰ ঘটনাটো ভয়াবহ এপিনৰ পৰা সকলো শেষ হৈ গ'ল কোনোমতে ৰক্ষা পৰিল 80 বছৰীয়া আইতা বিছনাত থাকোতেই পানী আহি খুন্দা মাৰিছিল আইতাৰ ঘৰত ভয় আঘাত আৰু ঠাণ্ডাত কঁপি থকা আইতাৰ চকুত এতিয়া চকুলো ফৰফৰকৈ কঁপিছে আইতাই কিয়নো ঘৰখন শেষ হৈ গ'ল প্ৰথমতে ৰক্ষা পৰিল এটি 1.5 বছৰীয়া শিশু খাৰঘুলিৰ জলবিস্ফোৰণত 7টাকৈ ঘৰৰ ক্ষতিসাধন 5খন দোকান ক্ষতিগ্ৰস্ত ভাঙি চুৰমাৰ হ'ল 14খন ই-ৰিক্সা 2খন বাইক 2খন অটোৰিক্সা জলবিস্ফোৰণৰ ঘটনাৰ 300 মিটাৰ ব্যাসাৰ্ধত ঘৰ আৰু দোকানৰ ক্ষতিসাধন হ'ল তাৰোপৰি ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান বন্ধ হৈ পৰিছে খাৰঘুলি নুনমাটি পথত যাতায়াত ব্যৱস্থা উভালি পৰিছে বৃহৎ বৃহৎ গছ ভাঙি পৰিছে গছৰ ডাল খহিছে পাহাৰ ঘৰৰ পকী দেৱাল পৰ্যন্ত উটুৱাই নিছে পানীৰ ফুটে পথৰ ওপৰত হৈছে 8 পৰা 10 মিটাৰ পৰ্যন্ত বহল গাঁত আৰু কিমান বাৰে বাৰে কিয় ফুটে জাইকাৰ পাইপ কিয় মহানগৰীত বাৰে বাৰে সংঘটিত হৈছে জলবিস্ফোৰণৰ ঘটনা জলবিস্ফোৰণৰ ঘটনাৰ বাবে দায়ী কোন পূৰ্বৰ জলবিস্ফোৰণৰ ঘটনাৰ ক্ষতিগ্ৰস্তসকলে ক্ষতিপূৰণ পালেনে এই সকলোবোৰৰ শেষত 3 দিনলৈ দুৰ্ভোগ ভুগিব গুৱাহাটীবাসীয়ে 3 দিনলৈ পাইপ মেৰামতিৰ বাবে বন্ধ থাকিব গুৱাহাটীৰ জলবোৰ্ডৰ পানী যোগান ঘটনাস্থলীত উপস্থিত হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বুজ ল'লে পৰিস্থিতিৰ যেটো ব্যাক ওয়াটাৰ সেই ব্যাক ওয়াটাৰৰ প্ৰেছাৰত পাইপটো ফাটিছে এটা পানীখিনি কমাৰ লগে লগে গম পোৱা যাব যে তাত হোলটো চাই কেনেকৈ ফাটিছিল কিয় ফাটিছিল তাৰ কাৰণ কি
এই গোটেইখিনি মেনহোলটো চাহে গম পোৱা যাব। এইখিনি এতিয়া হৈ উঠা নাই, সেইখিনিও মই চাবলৈ নিৰ্দেশ দিছোঁ, তেওঁলোকে চাই ৰিপৰ্ট দিব। কিন্তু এই জলবিস্ফোৰণৰ ঘটনাৰ অন্ত কেতিয়া? এই জলবিস্ফোৰণৰ বিভীষিকাৰ তদন্ত কেতিয়া? শাস্তি পাবনে গাফিলতি কৰাসকলে? জাইকাৰ নামত আৰু কিমান দুৰ্ভোগ ভুগিব গুৱাহাটীবাসীয়ে? খাৰঘুলিৰ নামঘৰ পথবাসীক নতুন বছৰৰ এই ভয়াৱহ উপহাৰ দিয়া জাইকাৰ বিৰুদ্ধে কি ব্যৱস্থাই বা গ্ৰহণ কৰিব চৰকাৰে? ভিডিঅ' জাৰ্নেলিষ্ট শ্যামল কলিতাৰ সৈতে জয়ন্ত শৰ্মাৰ ৰিপৰ্ট, প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।